আপোনালোকে ইতিমধ্যে জানে যে বৰক্ষেত্ৰী তিনিওখন গাঁও পঞ্চায়ত ক্ৰমান্বয়ে ভাংনামাৰী কালাৰচাৰ আৰু কুৰিয়ামাৰীত জিঅ'টেকিঙৰ নামত এক দুষ্ট চক্ৰত যি ধৰণে হয়তো টকা সংগ্ৰহ কৰি আছে এয়া আমি তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ। আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আচলতে আপোনালোকে প্ৰত্যেকজনে জানে যে বৰক্ষেত্ৰী চৰাঞ্চলত যিমান মানুহ আছে ইয়াৰ অধিকাংশ নিৰক্ষৰ আৰু তেখেতসকলে হয়তো দুখীয়া আৰু দৰিদ্ৰ মানুহ। এই দুখীয়া আৰু দৰিদ্ৰ মানুহৰ পৰা তেখেতসকলে এটা দুষ্ট চক্ৰত যি ধৰণে টকা সংগ্ৰহ কৰি আছে এয়া এটা সম্পূৰ্ণ আমি ইয়াৰ বিৰোধ কৰিছোঁ আৰু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আজি মোবাইলে ভাইৰেল হোৱা ভিডিঅ'টো আজি ৰাইজৰ প্ৰতিজন ৰাইজৰ সন্মুখত আজি ফুটি উঠিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তাৰ লগতে বিভাগীয় মন্ত্ৰী যিসকল আছে বা বিশেষকৈ জনপ্ৰতিনিধি যিসকল আছে তেখেতসকলৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। ইয়াৰ উচিত শাস্তি দিব লাগে আৰু নলবাৰী ডিচি মহোদয়ক আমি অনুগ্ৰহ কৰি এই কথাটো ক'ব বিচাৰিছোঁ যে আজি যিটো ভিডিঅ' ভাইৰেল হৈছে অন্যথা যিসকল মানুহৰ আজিও এতিয়াও বহু ভিডিঅ' আছে যিসকল এতিয়াও মানুহৰ মাজত ফুটি উঠা নাই বা ভাইৰেল হোৱা নাই। গতিকে অনতিপলমে সেইখিনিও কিজানি ভাইৰেল হ'ব। যদি ইয়াৰ বিৰোধিতাৰে যদি নলবাৰী জিলা প্ৰশাসনে যদি কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি কিন্তু বৰক্ষেত্ৰী চৰাঞ্চল ৰাইজে তথা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে কিন্তু আমি বহি নাথাকিম। ৰাইজক লগত লৈ আমি জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। আৱাজ প্লাছ বৰক্ষেত্ৰীৰ তিনিওখন পঞ্চায়তত ভাংনামাৰী কালাৰচাৰ ক্ৰমে কুৰিহামাৰীত যি অবৈধভাৱে পইচা লৈ আছে এই জিঅ'টেকিঙৰ নামত। গতিকে ৰাইজে আচলতে এইবিলাকৰ পইচা লোৱাৰ কাৰণেই আচলতে ৰাইজে বিজেপি চৰকাৰক ভোট দিছিল নেকি? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী চৰাঞ্চলিক সমিতিয়ে ইয়াৰ উচিত তদন্ত বিচাৰি আমি জিলা উপায়ুক্ত মহোদয় তথা বিভাগীয় মন্ত্ৰীক আমি দাবী জনাইছোঁ যে আপোনালোকে ইয়াৰ অনতিপলমে ইয়াৰ উচিত তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মই আহ্বান জনাইছোঁ। অন্যথা আমি ৰাইজক লৈ ইয়াৰ পিছত আমি এক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইতিমধ্যে ডিচিশ্যন লৈ ফেলিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।